কন্দৰ্পগৈ বিগ ব্ৰেকিং নিউজ দিৱসৰ এই মুহূৰ্তত বিজনীত ৰাজ্য কঁপাই যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে স্বামীৰ হাতত কৰুণ মৃত্যুক সাৱটিলে পত্নীয়ে ভয়ংকৰ ঘটনাৰ পিছতে অঞ্চলটোৰ হাহাকাৰ অৱস্থায় বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে অঞ্চলটোৰ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে হাউচে জনাইছে মুহূৰ্তত বিজনীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজ্য জোকাৰি গৈছে ঘটনায় বিজনীত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড স্বামীৰ আৰু আৰক্ষীৰ জালত পৰিছে স্বামী শুকুৰ বসুমতাৰীৰ বিজনীত চাঞ্চল্যকৰ ঘটনা সুৰা সেৱন কৰি স্বামী শুকুৰ বসুমতাৰীয়ে পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে ঘৰত চলি আছিল নাতিনীয়েকৰ নামকৰণৰ মাংগলিক অনুষ্ঠানৰ মাজতে ভয়ংকৰ ঘটনা নিশা 12 মান বজাত স্বামীয়ে সুৰাসক্ত অৱস্থাত আহি পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল আৰু কাজিয়াই চূড়ান্ত ৰূপ পালে স্বামী পত্নীৰ মাজত হোৱা কাজিয়াৰ পৰিণতিতে হৈ পৰিল ভয়ংকৰ কাণ্ড আৰু পত্নীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত কৰিলে ঘটনাস্থলীত উপস্থিত হৈছে এতিয়া আৰক্ষী গ্ৰেপ্তাৰ কৰিছে শুকুৰ বসুমতাৰীক ৰাজ্য কঁপাই যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে এবাৰ বিজনীত ৰাজ্য কঁপাই যোৱা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে সুৰাসক্ত স্বামী শুকুৰ বসুমতাৰীয়ে এই ঘটনাৰ পিছতে এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ বিজনী অঞ্চলত সুৰাসক্ত স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ ভয়ংকৰ ঘটনা নামকৰণৰ অনুষ্ঠান চলি আছিল নাতিনীয়েকৰ আৰু সেই সময়তে সুৰাসক্ত স্বামীৰ হাতত প্ৰাণ গ'ল প্ৰথমে কাজিয়াত লিপ্ত হৈ পৰিছিল আৰু কাজিয়াই চূড়ান্ত ৰূপ ল'লে ভয়ংকৰ কাণ্ড সংঘটিত হ'ল নিশা সুৰাসক্ত স্বামীৰ হাতত মৃত্যু হ'ল পত্নীৰ ভয়ংকৰ কাণ্ড জোকাৰি গৈছে সমগ্ৰ ৰাজ্য বৰ্তমান স্বামীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে স্বামী শুকুৰ বসুমতাৰীক গ্ৰেপ্তাৰ কৰিছে ঘৰতে আৰক্ষীয়ে ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে এতিয়া সমগ্ৰ অঞ্চলটোৰ তীব্ৰ চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে বিদ্যুৎ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে পত্নীক চোকা অস্ত্ৰৰে হত্যা কৰে স্বামীয়ে সুৰাসক্ত স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ বিজনীত এতিয়া এই ঘটনাই সমগ্ৰ অঞ্চল জোকাৰি গৈছে নিশা সংঘটিত হয় ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা আৰু বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শুকুৰ বসুমতাৰীক বিজনী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঘটনাৰ পাছতেই শুকুৰ বসুমতাৰীক কালি নাতিনীয়েকৰ নামকৰণ অনুষ্ঠান চলি আছিল নামকৰণৰ মাংগলিক অনুষ্ঠান চলি আছিল তাৰ পিছতেই নিশাৰ ভাগত কাজিয়াত লিপ্ত হৈ পৰিছিল পত্নীৰ সৈতে আৰু পৰৱৰ্তী সময়ত চূড়ান্ত ৰূপ লয় কাজিয়াই ভয়ংকৰ ঘটনা সংঘটিত হয় আৰু স্বামীৰ হাততে প্ৰাণ গ'ল পত্নীৰ সুৰাসক্ত অৱস্থাতে স্বামী আৰু পত্নীৰ মাজত হোৱা কাজিয়াৰ পৰিণতিৰ চূড়ান্ত ৰূপ পালে স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ স্বামী আৰু স্ত্ৰীয়ে দুয়ো সুৰা সেৱন কৰি কাজিয়াত লিপ্ত হৈ পৰিছিল নিশাৰ ভাগত তাৰপিছতে কাজিয়াই চূড়ান্ত ৰূপ ল'লে আৰু স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ আৰু পুৱাৰ ভাগত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাৰী স্বামী শুকুৰ বসুমতাৰীক গ্ৰেপ্তাৰ কৰিছে আৰু বৰ্তমান সমগ্ৰ অঞ্চলটোৰ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ঘটনাৰ পিছতে ৰাজ্যত কঁপাই গৈছে ভয়ংকৰ ঘটনাই বিজনীত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই গৈছে নিজৰ পত্নীক হত্যা কৰিলে স্বামীয়ে ঘৰত চলি আছিল নাতিনীয়েকৰ নামকৰণৰ মাংগলিক অনুষ্ঠানৰ মাজতে নিশাৰ ভাগত কাজিয়াত লিপ্ত হৈ পৰিছিল কাজিয়াই ল'লে চূড়ান্ত ৰূপ স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ ঘটনাৰ পিছতে এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এগৰাকী শুকুৰ বসুমতাৰীক বৰ্তমান সমগ্ৰ অঞ্চলটোৰ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে বিজনীৰ সমগ্ৰ অঞ্চলটোৰ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ঘটনাৰ পাছতেই স্বামীৰ হাতত প্ৰাণ গ'ল ধৰ্ম পত্নীৰ বিজনীত চাঞ্চল্যকৰ ঘটনা এতিয়া জোকাৰি গৈছে সমগ্ৰ অঞ্চল ঘটনাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে স্বামী শুকুৰ বসুমতাৰীক বিজনীত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ ঘটনাৰ পাছতে আৰক্ষীয়ে বৰ্তমান গ্ৰেপ্তাৰ কৰিছে স্বামী শুকুৰ বসুমতাৰীক সুৰা সেৱন কৰি কাজিয়াত লিপ্ত হৈ পৰিছিল স্বামী আৰু স্ত্ৰী কাজিয়াত চূড়ান্ত ৰূপ ল'লে কাজিয়াই আৰু স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ ঘটনাৰ পাছতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰে বৰ্তমান স্বামীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা বিজনী আৰক্ষী উপস্থিত হৈছে ঘটনাস্থলীৰ পুৱাৰ ভাগত গ্ৰেপ্তাৰ কৰা হৈছে স্বামীক চাঞ্চল্যকৰ ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে ভয়ংকৰ ঘটনা শুকুৰ বসুমতাৰী নামৰ এগৰাকী লোকে কৰিলে ভয়ংকৰ কাণ্ড শুকুৰৰ হাতত প্ৰাণ গ'ল নিজৰ পত্নীৰে
অনুষ্ঠান চলি আছিল, মাংগলিক অনুষ্ঠান চলি আছিল। ঘৰত মাংগলিক অনুষ্ঠান চলি থকাৰ মাজতে দুয়োৰে সেৱন কৰিছিল মদ, আৰু মদ সেৱন কৰি দুই পতি পত্নী কাজিয়াত লিপ্ত হৈ পৰিছিল, আৰু কাজিয়াই চূড়ান্ত ৰূপ ল'লে। ভয়ংকৰ কাজিয়াই ল'লে চূড়ান্ত ৰূপ, আৰু স্বামীৰ হাততেই প্ৰাণ গ'ল পত্নীৰ। ভয়ংকৰ কাণ্ডৰ পিছতে এতিয়া বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী চকুৰ বসুমতাৰী। খুৰা সেৱন কৰি স্বামী চকুৰ বসুমতাৰীয়ে পত্নীৰ প্ৰাণ ল'লে। সমগ্ৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। সমগ্ৰ ৰাজ্য জোকাৰি গৈছে ভয়ংকৰ ঘটনাই। বিজনেছ চাঞ্চল্যকৰ ঘটনা জনাইছে পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড। স্বামীৰ আৰক্ষীৰ জালত পৰিছে স্বামী চকুৰ বসুমতাৰী। অপৰাধী চকুৰ বসুমতাৰী বৰ্তমান আৰক্ষীৰ জালত পৰিছে। স্বামী আৰু পত্নীৰ মাজতে ভয়ংকৰ কাজিয়াৰ সূত্ৰপাত হৈছিল। নিশাৰ ভাগত কাজিয়াৰ সূত্ৰপাত হৈছিল। মদ সেৱন কৰি, সুৰা সেৱন কৰি দুয়ে কাজিয়াত লিপ্ত হৈ পৰিছিল। কাজিয়াই ল'লে চূড়ান্ত ৰূপ, আৰু স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ। বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এগৰাকী চকুৰ বসুমতাৰী। ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। বৰ্তমান চকুৰ বসুমতাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। কাজিয়াৰ পৰিণতিতে হৈ পৰিল এতিয়া ভয়ংকৰ ৰূপ ল'লে। স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ, ধৰ্মপত্নীৰ প্ৰাণ গ'ল। ঘটনাৰ পিছতে এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে এই ঘটনাই। সুৰা সেৱন কৰি স্বামীৰ চকুৰ বসুমতাৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড। স্বামীৰ হাততেই প্ৰাণ গ'ল চকুৰ বসুমতাৰী নামৰ লোকজনৰ হাততে প্ৰাণ গ'ল পত্নীৰ। অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ঘটনাৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চকুৰ বসুমতাৰীক। বিজনেছ চাঞ্চল্যকৰ ঘটনা। স্বামী চকুৰ বসুমতাৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড। সুৰা সেৱন কৰি কাজিয়াত লিপ্ত হৈ পৰিছিল পত্নীৰ সৈতে। তাৰ পিছতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে চূড়ান্ত ৰূপ লয় কাজিয়াই, আৰু নিজৰ স্বামীৰ হাততেই প্ৰাণ গ'ল পত্নীৰ, ধৰ্মপত্নীৰ। বৰ্তমান বিজনী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চকুৰ বসুমতাৰী নামৰ লোকজনক। চাঞ্চল্যকৰ ঘটনা। ৰাজ্য জোকাৰি গৈছে। সমগ্ৰ ভয়ংকৰ ঘটনাই ৰাজ্য জোকাৰি গৈছে। স্বামী পত্নীৰ মাজত হোৱা কাজিয়াৰ পৰিণতিৰে কাল হৈ পৰিল পত্নীৰ বাবে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পত্নী হত্যা কৰি স্বামী চকুৰ বসুমতাৰীক বৰ্তমান গ্ৰেপ্তাৰ কৰিছে।